নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম জনগোষ্ঠীৰ মাজত যি বিতৰ্কৰ সূত্ৰপাত হ'ল, এই সূত্ৰপাতৰ পাছতেই মই এটা ভিডিঅ' আপোনালোকক বনাইছিলোঁ আৰু ভিডিঅ'টোত যথেষ্ট কমেণ্ট মোক বেয়াকৈ কৈছিলে। কিন্তু কথাটো হ'ল কি, সেই কমেণ্টখিনি আজি কোনে কেনেধৰণে কৈছিলে সকলোকে মই ৰিপ্লাই দিব নোৱাৰিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰিপ্লাই দি দিম যে কি আপোনালোকে সুধিব বিচাৰিছে আৰু মই কি ক'ব বিচাৰিছোঁ। কিন্তু তাৰ আগতে প্ৰথমতে মই দুটামান কথা, তাৰ পাছত পৰৱৰ্তী বাতৰি যিসমূহ দেখিছিলোঁ তাক লৈ মোৰ দুটা কথা আছে। প্ৰথম কথাটো হৈছে যে উজনি অসম বন্ধ কৰি দিয়া, নামনি অসম উজনি অসম বন্ধ দি দিব, আমুক অনুষ্ঠান হ'বলৈ নিদিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমান অনুষ্ঠান আছে। প্ৰথমতে মোৰ প্ৰশ্নবোৰ পোনপটীয়াভাৱে মই কৈছোঁ যে আহোম সম্প্ৰদায়ৰ যিসকল লোক আছে তেওঁলোকৰ বাবে নহয়, কেৱল মাত্ৰ আহোম সম্প্ৰদায়ৰ যিসকল সংগঠন আছে, আহোমৰ সংগঠন, আহোমৰ নামত যিসকল সংগঠন আছে, সেইসকলৰ যিসকল মুৰব্বীয়ে কিছুমান কথা কৈ আছিলে তেওঁলোকলৈ মোৰ দুটামান প্ৰশ্ন একেবাৰে মুকলিভাৱে আছে আৰু তেওঁলোকক পৰা মই উত্তৰটো বিচাৰিম। প্ৰথম কথাটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া অধিৱেশন হয়, এই অধিৱেশনত ৰাজনৈতিক নেতাৰ প্ৰয়োভৰ দেখা যায় বুলি তেওঁলোকে বহুতে কৈ আছে। সেয়া ছ'চিয়েল মিডিয়াতে হওক বা টিভিৰ সন্মুখত মিডিয়াৰ সন্মুখতে হওক। কিন্তু প্ৰথম কথাটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত এটা অনুষ্ঠান, এই অনুষ্ঠানটো যেতিয়া আয়োজন কৰা হয় তাত অতিথি সকলোৱে আহে। সেয়া আপোনালোকে দেখিব, তাত খ্ৰীষ্টানৰ পৰা আদি কৰি আমি এইবাৰ অধিৱেশনত দেখিছিলোঁ যে যিসকল শিখ ধৰ্মাৱলম্বী লোক তেওঁলোকো আহিছে আৰু লগতে মুছলমান সম্প্ৰদায়ৰ লোক আহে, লগতে ৰাজনৈতিক ব্যক্তিসকলো আহে। অতিথি সকলোতে আহিব পাৰে। আপোনালোকৰ ঘৰলৈ যেতিয়া অতিথি আহে আপোনালোকেও তামোল এখন নিশ্চয় দিয়ে, সকলোৱে দিব। কিন্তু তাৰ মিনছ এইটো নহয় যে সেই সংঘৰ সদস্য হৈছে, সদস্য হোৱা নাই তেওঁলোক, কেৱল মাত্ৰ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হয়। আৰু এইটো কিন্তু আমিও দেখিছোঁ যে যদি আজি কোনোবা এটা আহোম জনগোষ্ঠীয় সংগঠনে যদি কিবা এখন পাতিছে তাতো কিন্তু ৰাজনৈতিক নেতাৰ পৰিভৰ দেখা যায়। এইটো আপোনালোকে নুই কৰিব নোৱাৰিব, আপোনালোকে এনেকৈ ক'ব নোৱাৰিব যে আমাৰ নহয়, সকলোতে হয়, হ'বই। সেয়া হৈছে অতিথি। দ্বিতীয় প্ৰশ্নটো পোনপটীয়াভাৱে যে ৰাজনৈতিক কথাটো যিটো আহে, কিন্তু আজিলৈকে এনেকুৱা উদাহৰণ আমি দেখিবলৈ পোৱা নাই যিটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা কোনজন সম্পাদক বা পদাধিকাৰ কৰি সক্ৰিয় ৰাজনীতিক যোগদান কৰিছে, দেখা নাই তেনেকুৱা। যদি আছে আপোনালোকে ক'ব। কিন্তু আমাৰ চকুত বেছিভাগেই দেখিবলৈ পাই আছোঁ যে যিখিনি সংগঠনৰ নেতা বা মুৰব্বী কেৱল মাত্ৰ ৰাজনৈতিক লিপচাৰ বাবে তেওঁলোকে সংগঠনত থাকে বহুতেই। তাৰপিছত আমি বাতৰি প্ৰকাশ পোৱা দেখোঁ অলপ দিনৰ পাছতে যে তেওঁ কোনোবা এটা ৰাজনৈতিক দলত যোগদান কৰিলে। সেই দুটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ আপোনালোকক মই দিব বিচাৰিলোঁ। এতিয়া তৃতীয় কথাটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যেতিয়া অনুষ্ঠান উজনিত পাতিবলৈ নিদিয়ে, কিবা উজনি বন্ধ কৰি দিব। এতিয়া কথা হ'ল কি, যিসমূহ সংগঠন আহোমৰ নামত খোল খাইছে সেয়া হৈছে চাওলুং চুকাফাৰ আদৰ্শত খোল খাইছে বুলি তেওঁলোকে কয়। এতিয়া তেওঁলোকৰ চাওলুং চুকাফাৰ আদৰ্শ আছিলে যে বৰ অসমৰ ভেটি নিৰ্মাণ কৰা। এতিয়া যদি বৰ অসমৰ ভেটি নিৰ্মাণ কৰা সেই আদৰ্শত আপোনালোকৰ পৰিচালিত হৈছে আৰু আপোনালোকৰ মুখত উজনি নামনি শব্দবোৰ ওলাইছে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত এনেকুৱা উজনি নামনি শব্দ নোলায়। যদি আপোনালোকৰ মুখত ওলাইছে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে নৎসাত কৰিছে বৰ অসমৰ যিটো চাওলুং চুকাফাৰ যি নীতি আদৰ্শ। কাৰণ আপোনালোকে উজনি বুলি কৈ দিলে অসমখনক দুভাগ কৰিলে, আপোনালোকৰ সেই আদৰ্শত আপোনালোক পৰিচালিত হোৱা নাই আজিলৈকে। সেইকাৰণে আপোনালোকে শব্দটো কৈ আছে যে উজনি। ৩ নম্বৰ কথাটো যে উজনি আৰু নামনি, উজনি অসমখন আহোমেই থকা নাই, ইয়াত সকলোবোৰ আছে। আমি আহোমসকলৰ লগত আছোঁ। বহু এনেকুৱা মানুহ আছে আহোম সম্প্ৰদায় যিসকলে হয়তো আহোম সম্প্ৰদায়ৰ যিখিনি সংগঠন তেওঁলোকৰ নামেই নাজানে। ৩ নম্বৰ আৰু এটা পইণ্ট হৈছে যে আহোমসকলৰ যিখিনি সংগঠন আছে, কেইবাটাও সংগঠন আছে, আপোনালোকে একগোট হ'ব পৰা নাই। আপোনালোকে বৰ অসমৰ কথা কৈ আপোনালোকে মাজতে 2-3টা দল সংগঠন সৃষ্টি কৰিলে। কিয়? প্ৰশ্নটো আমি আপোনালোককহে সুধিছোঁ, কিয় হ'ব নোৱাৰিলে? আপোনালোক প্ৰথমে এটা হ'ব পৰা নাই, তাৰপিছত আপুনি বেলেগসকলক কৈ থাকিব লগে ভাগে থকা বৰ অসম গঢ়াৰ কথা। সেইখিনি কিন্তু সময় থাকোঁতে আপোনালোকে ৰাইজক উত্তৰ দিব লাগে আচলতে, যে কি কাৰণতনো আহোমে, আপোনালোকে কয় যে আহোম বুলি ক'লে সকলো একেই নহয় জানো, তেতিয়াহ'লে তাৰ সংগঠনো এটাই হ'ব লাগে। কিন্তু আমি কেইবাটাও দেখোঁ, হয়তো নামখিনি মই ক'ব বিচৰা নাই। কিন্তু তাৰ পাছৰ কথাটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এটা অনুষ্ঠান, উজনিৰ পৰা নামনিলৈকে সকলোতে কিন্তু ইয়াৰ অনুষ্ঠান হয়। আজি যদি আপুনি নামনিত চায় তাতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান এনেধৰণেই লাখ লাখ ভকতৰ মাজতেই হয়। সেয়া উজনিতে হওক, সেয়া মধ্য অসমতে হওক, য'তেই নহওক, অসমৰ প্ৰান্তৰ পৰা প্ৰান্তলৈ সকলো লোক আছে। সেইকাৰণে এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকক আমি ডাইৰেক্ট দি দিব বিচাৰিছোঁ। এটা প্ৰশ্ন হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়াক দিলে কি, অসমক দিলে কি?
উত্তৰটো মই মোৰ ব্যক্তিগত মানে অনুভৱৰ পৰা কওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এখন মজিয়া, এনে এখন সমাজ দিলে য'ত ডাঙৰ সৰু উচ্চ নিচ সকলো কিন্তু একে সমান শাৰীত বহিব পৰা হ'ল। ইয়াত কোনো জাতিভেদৰ কথা নাই। নহ'লে আমি এনে ধৰণৰ কিছুমান কথাত আমি সোমাই নিজকে কেতিয়াবা দুখ অনুভৱ কৰিছিল যে আমাৰ হাতেৰে বনোৱা কিছুমান বস্তু নাখায়, কোনোবা আমাৰ ঘৰলৈ নাহে, নিজ জাতি বুলি হাঁহে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত সেইসকল বাপ আই সমাজক সুধিব, সেইসকলক ভকতক সুধিব, একেখন ধৰা দিলে, এটা সমান শাৰীত বঢ়াবলৈ সকলোকে সমমৰ্যাদা দিলে। এই সংঘটোত কোনো এনেকুৱা নাই যে আপুনি কিবা এটা আছে আপুনি আগত, কোনো নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘত এইটো ৰীতি নীতি নাই যে আপোনাৰ ল'ৰাটো, আপুনি কিবা এটা হৈ আছে, সম্পাদক হৈ আছে, আপোনাৰ ল'ৰাটোও হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘত এই ছিষ্টেমটো নাই। আপোনালোকে দেখিছেনে নাজানো, যে মোৰ আছিলে, মোৰ ল'ৰা হ'ব, মোৰ কিবা হ'ব ন। ইয়াত সকলো যি আচলতে যোগ্য, যি ভাবিছে যে এওঁ লৈ যাব পাৰিব, এওঁ সঁচাকৈ সেই পৰিপক্ক হৈছে, সেইজন ব্যক্তিয়ে তাত আসন লৈ আছে। আৰু সময়ে সময়ে বহুতে প্ৰশ্ন কৰিছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবুল বৰাক লৈ প্ৰশ্ন কৰিছিল, যি দোষ কৰিছে তাক সময়মতে সেইজন একেবাৰে প্ৰাথমিক পৰ্যায়ৰ সদস্যই হওক, লাগিলে সি একেবাৰে সম্পাদকেই হওক, সভাপতিয়ে হওক, কথা নাই। যদি তেওঁ ভুল কৰিছে, সংঘৰ যদি সংবিধানৰ বহিৰ্ভূত কাম কৰিছে, তেওঁক কিন্তু শাস্তি সংঘই দিছে। আজি এই এজন প্ৰাথমিকৰ এজন সদস্যক যি শাস্তি দিয়া হৈছে, কেৱল মাত্ৰ এইটো নাভাবিব যে তেওঁকে শাস্তি দিছে। এই একেবাৰে যিজন ওপৰত আছিলে, মানে ওপৰত মানে এইটো ক'ব বিচৰা নাই যে পদৰ হিচাপে যে যি ওপৰত আছিলে তেওঁকো কিন্তু সংবিধান বহিৰ্ভূত কাম কৰাৰ বাবে শাস্তি দিছে। এই কথাখিনি শ্ৰীমন্ত শংকৰদেৱ সংঘত হয়তো মানিবলগীয়া যে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক জাতিটোক নতুনকৈ শিকাইছে যে আমি সকলো সমান। আমি তাত গৈ আমি অনুভৱ কৰোঁ যে সেয়াই হয়তো টানি লৈ যায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি। বাকী আমি ক'ৰবাত গ'লে আমি বহু ঠাই এনেকুৱা পাইছোঁ, আপোনালোকে সেইখিনি কথা অনুভৱ নকৰিব, কাৰণ আপোনালোকক লৈ তেনেকুৱা কাম কেতিয়াও কোনো কৰা নাই। আমিবোৰে কিন্তু সৰুৰ পৰা এইবোৰ কিছুমান দেখি আহিছিলোঁ যে আমাক অন্ততঃ মোৰ ব্যক্তিগত জীৱনত অন্ততঃ কিছুমান কথা আমি বুজি পাওঁ যে আমাক বহু মানুহ এনেকুৱা আছে যে আমাৰবোৰৰ ঘৰত খাবই নিবিচাৰে। বহু এনেকুৱা আছিলে যে আমিবোৰ গ'লে হয়তো তেওঁলোকে অকণমান আফচোচেই কৰে। বহু এনেকুৱা আছিলে যে আমাৰবোৰ এতিয়াও এই 2025 চনত এই দিনটোতো হয়তো এনেকুৱা মানুহ আছে যে আমাৰবোৰ যি সম্প্ৰদায় আছে এনেকুৱালৈ বিবাহ পদ্ধতি আমাৰবোৰৰ লগত কৰিব নিবিচাৰে। সত্য এইবোৰ, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শত এইবোৰ কোনোদিন নাই। আপোনালোকে নেদেখেই, দূৰ দিগন্তলৈকে নেদেখে, সকলো সমান। এতিয়া এটা কথা হৈছে যে ধৰ্মীয় পৰম্পৰা মনা আৰু নমনাক লৈ পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰীতি নীতিক থাকি আপোনালোকে কোনোবাই কৰিব নোৱাৰো, আমাৰ আমুক নিয়মটো কিয় মানিব নিদিয়ে, এই কথাটো বাৰে বাৰে চৰ্চাত আকৌ এটা এক্সাম্পল আপোনালোকক দি দিব বিচাৰিছোঁ যে আপুনি এখন বিদ্যালয়লৈ গৈছে। বিদ্যালয়ত আপুনি যদি কয়, মই ধৰি লোৱা হ'ল মই যিমান বিদ্যালয়ত এতিয়া মধ্যাহ্ন ভোজন দিয়া হয় ন, তেতিয়া আপুনি যদি কৈ থাকে যে মোৰ ঘৰত মই নিৰামিষ ভোজি নহয়, মই আমিষ ভোজি, সেইকাৰণে মোক আমিষ দিব লাগে, সেইটোতো সম্ভৱ নহ'ব ন। তাত কাৰণ সকলো ল'ৰা ছোৱালী থাকে, তাৰো এটা নিয়ম আছে, বিদ্যালয়খনৰ এটা নিয়ম থাকে। কোনোবা এটা সংগঠন হয়, মই ধৰি লোৱা হ'ল আহোম জনগোষ্ঠীয় কোনোবা এটা সংগঠনৰ কথাই কৈছোঁ, সেই সংগঠনটো নীতি আদৰ্শ নাই নেকি? তেওঁলোকৰ যদি সেই নীতি মতে নচলে, তেতিয়া আপোনালোকৰো শাস্তি বিহে। আপোনালোকে এতিয়া কোনোবা এটা এনেকুৱা মানুহ আহিছে যিটো মানুহে যদি চুৰ ডকাইতি কৰে আৰু আপোনালোকৰ সংগঠনত থাকিব দিব নেকি? আপোনালোকে নিদিয়ে, কাৰণ আপোনালোকৰ সংবিধানত সেইটো কেতিয়াও লিখিত নাই। সেইবোৰ অনুষ্ঠানটোৰ এটা নিয়ম থাকিবই, কিছুমান ৰীতি নীতি থাকিবই, সেই ৰীতি নীতিবোৰ যেতিয়া মানিব নোৱাৰে তেতিয়া তাক শাস্তি দিবই। এইটো আৰু কোনো কথা নাই, এইটো প্ৰতিটো অনুষ্ঠানত আছে। সেয়া যিখিনি জনগোষ্ঠীয় সংগঠনে তেওঁলোকে কৈ আছে খুব হিৰ ফুলাই ফুলাই, তেওঁলোকৰো কিন্তু এখন সংবিধান আছে। তেওঁলোকৰ সংগঠনতো কিন্তু সংবিধান বহিৰ্ভূত কাম কৰিলে তেওঁলোকেও শাস্তি বিহে। তেতিয়াহ'লে আমি প্ৰশ্ন কৰিম নি আপোনালোকে কিয় শাস্তি বিহে? নকৰোঁ ন, যে সেইটোতো আপোনালোকৰ সংবিধানৰ কাম। মই এই কথাটো বাৰে বাৰে উনুকিয়াই আছোঁ যে কথাবোৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, যে আমি ইজনে সিজনক বুজিবলৈ চেষ্টা কৰা নাই। সেইকাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিলোঁ কথাখিনি। পুনৰবাৰ আকৌ আমি কৈছোঁ যে আমি কোনো বিতৰ্কত সোমাবই নালাগে। এই কথাবোৰ আমি বিশ্লেষণ কৰাতকৈ আমি কিছুমান পজিটিভ দিশ আলোচনা কৰা ভাল। সেইকাৰণে বাৰে বাৰে আপোনালোকেও কমেণ্ট কিছুমান কৰি দিয়ে, যিখিনি কমেণ্টত হয়তো গাত লাগি যায়। আপোনালোকৰ যেনেকৈ দুখ লাগে যে আপোনালোকে এটা সংগঠনত আছে, সংগঠন বা সম্প্ৰদায়টোক লৈ পেলাই যেতিয়া কোনোবা এটাই কিবা এটা ক'লে আপোনালোকৰ দুখ লাগে, আমাৰো তেনেকৈ দুখ লাগে।
যেতিয়া আমি থকা এটা সংগঠনৰ ওপৰত কোনোবাই মাত মাতে কিবা যুক্তিত মাতক ক'বলগীয়া নাই যদি কাৰোবাৰ ভুল হৈছে 100বাৰ আমি কৈছোঁ যে আমি শুনিবলৈ ৰাজি আছোঁ সকলো শুনিবলৈ ৰাজি আছে আমিতো সংঘৰ কোনো ডাঙৰ মানুহেই নহয় আমাক চিনিয়ে নাপায় কিন্তু আমি আছোঁ নহয় এজন প্ৰাথমিক হিচাপে আমাৰ ঘৰখন আছে আমাৰ হেৰি আছে আমাৰো কেতিয়াবা গাত লাগি যায় নহয় সেই কথাটো আপোনালোকেও ভাবিব আপোনালোকৰ যেনেকৈ গাত লাগিছে আমাৰো লাগিছে যে আপোনালোকে উধে মুধে কিবা শুদ্ধ ভুলে অকণমান ক'ব আৰু আমি শুনি আছোঁ বাৰে বাৰে কেৱল এটা কাৰণেই শুনি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে কিয় শুনি আছে জানেন শ্ৰীমন্ত শংকৰদেৱ সংঘত সেয়াৰ শিক্ষাই দিয়া হয় যে যিমানেই নহওক সদায় নম্ৰ ভদ্ৰ শিষ্টাচাৰভাৱে কথা ক'ব লাগে শিকাব লাগে নতুন প্ৰজন্মক কি দিছে বুলি যদি আপুনি প্ৰশ্ন কৰে তেতিয়াহ'লে এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশনত যাব 10,000 সেৱক বাহিনীৰ আপোনালোকে চাবগৈ যে তাত কি শিকায় শিষ্টাচাৰ শিকায় তাত ডিচিপ্লিন শিকায় তাত কেনেকৈ জীৱনটো লৈ যাব লাগে এইখিনিয়ে যি সময়ত যুৱ প্ৰজন্মটো খুব উশৃংখলভাৱে গৈ আছে বুলি কৈছে কিন্তু সেই সময়ত আপোনালোকে দেখি পাইছিলে চাগে এছাম যুৱচামক লৈ গৈছে যি যুৱচামে হয়তো এটা নতুন দিগন্তৰ মানে পথ দেখিছে তেওঁলোকে নতুন দিশ এটা দেখিছে খুব সুন্দৰভাৱে লৈ গৈছে সেইখিনি শ্ৰীমন্ত শংকৰদেৱ সংঘই কেৱল ধৰ্মীয় ক্ষেত্ৰতে নহয় প্ৰতিটো ক্ষেত্ৰত শিক্ষাৰ দিশতেই হওক সংস্কৃতিৰ দিশতেই হওক সাহিত্যৰ দিশতেই হওক প্ৰতিটো দিশতে লৈ গৈছে তেনেকুৱা এটা অনুষ্ঠানক আপোনালোকে কথা কোৱাৰ সম্পূৰ্ণ ৰাইট আছে আপোনালোকে ক'ব পাৰে সমালোচনা কৰিব পাৰে কিন্তু সেই সমালোচনাও অন্ততঃ এটা গ্ৰীপ হ'ব লাগে এটা শক্তিশালী সমালোচনা হ'ব লাগে যাৰ ফলত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অকণমান আগবাঢ়িব পাৰে আপোনালোকে সমালোচনা কৰক সমালোচনাখিনি কিন্তু যুক্তিপূৰ্ণভাৱে কৰক আমি যেনেকৈ কৰোঁ যে যুক্তি দিয়ক শুদ্ধ সত্যটো কওক তাৰপিছত তাত মানিব কিন্তু চালে বেৰে ক'ব কথা কিছুমান যদি আপোনালোকে বাৰে বাৰে কৈ থাকে সকলোৰে গাত লাগে আপোনালোকৰ লগাৰ দৰে তেনেকুৱা বহু মানুহ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘত লাখ লাখ মানুহ আছে যি অন্ততঃ তেওঁলোকৰো গাত লাগি যায় যে আমাক এনেই বাৰে বাৰে কিয় কৈ থাকে যদি সঁচাকৈয়ে ভুল হৈছে তেতিয়াহ'লে কওক মানি ল'ব সকলোৱে কিন্তু বাৰে বাৰেতো মানি নলয় এনেকুৱা এইবাৰেই হোৱা নাই বহুবাৰ হৈছে থেংক ইউ কথাখিনি সেইকাৰণে ক'লোঁ আমাৰ কোনো এনেকুৱা মানে ইণ্টেনশ্যন নাই যে আপোনালোকক হাৰ্ট কৰিম বা আহোমসকল আমাৰ তেজত আছে কৈছোঁ না তেজে তেজে আমি যেনেকৈ লগ হৈছে আমাৰবোৰ ৰিলেশ্যনবোৰ সেই আহোমসকলৰ লগতে বেছিকৈ হৈছে মোৰ ব্যক্তিগতভাৱে কাৰণ আমাৰ ঘৰৰ পৰা সকলো অহা বিয়া হোৱা বেছিভাগেই সেইকাৰণে আমিবোৰ খুব সমিল মিলেৰে আছোঁ আমি বুজি পাওঁ কিন্তু ধৰ্মীয় দিশটো অকণমান সুকীয়া যে পৰম্পৰাখিনি তেওঁলোকে অকণমান মানি চলক আৰু সেই পৰম্পৰাখিনি আপোনালোকে লৈ যাওক আমাক শিকিবলৈ দিয়ক আপোনালোকৰ পৰম্পৰাখিনি আমি জানিম শিকিম কম কিন্তু আমি আপোনালোকৰ যিখিনি পৰম্পৰা কেতিয়াবা হয়তো কিছুমান পৰম্পৰা আমি মানিব নোৱাৰোঁ একমাত্ৰ এইটো কাৰণতেই মোক বাৰে বাৰে কৈছে যে ধৰ্মীয় ক্ষেত্ৰত যে ধৰ্মীয় হেৰিটো অকণমান ৰীতি নীতিটো হয়তো পৃথক অকণমান পৃথক বাকী আপোনালোকে পাতক আমি কম আমি ভিডিঅ' বনাইছোঁ বাৰে বাৰে কৈছোঁ আমি যি কৰিব লাগে প্ৰচাৰ কৰিব লাগে কৰিবই লাগিব কাৰণ আমাৰ জনগোষ্ঠী হয় আমাৰ সেইখিনি কালচাৰ আমি অসমখনত কিমান সানমিহলি হৈ আছোঁ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিয়ে ভৰপূৰ অসম তেতিয়াহ'লে তাত সকলোৱে কৰিব বড়োসকলে বড়োভাৱে কৰিব মিচিংসকলে মিচিংভাৱে কৰিব আহোমসকলে আহোমভাৱে কৰক তেতিয়াই ধুনীয়া হ'ব অসমখন তাত কৰাত বাধা নাই নহয় কেৱল মাত্ৰ আমি বাৰে বাৰে কৈ আছোঁ যে আমাৰো এটা ছিষ্টেম আছে আমাৰ নহয় মোৰ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা ছিষ্টেম আছে সেই ছিষ্টেমটোত আপোনালোকে কোনো হাত কিয় দিছে আপোনালোকে আপোনালোকৰ মতে কৰি আছে ঠিকেই আছে আপোনালোকেও এনেকৈ কওকচোন আপোনালোকে ঠিকেই আছে আপোনালোকে খুব ধুনীয়াকৈ নৱপ্ৰজন্মক লৈ গৈছে আপোনালোকৰ আদৰ্শক লৈ গৈছে গুৰুজনাক ঠিক আছে তেতিয়াহে ভাল হ'ব কথাখিনি যদি আকৌ বুজি পোৱা নাই আৰু মাৰ্জনীয়